নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ পুনৰবাৰ ঈশানোদয় স্কলাৰশ্বিপ সম্পৰ্কে। ঈশানোদয় স্কলাৰশ্বিপ সম্পৰ্কত তোমালোকে ইতিমধ্যে যথেষ্টখিনি কুৱেশ্যন কৰিছিলা। সেই সম্পৰ্কত তোমালোকৰ মনৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ঈশানোদয় স্কলাৰশ্বিপটো সেইসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কোৰ্চত এডমিশ্যন ল'ব সেইসকল ছাত্ৰ ছাত্ৰীয়েহে এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে অনলাইন কৰিব পাৰিব। যদি তোমালোকে ডিগ্ৰী কোৰ্চ নপঢ়া তেতিয়াহ'লে তোমালোকে কিন্তু অনলাইন কৰিব নোৱাৰা। ইয়াতে কি কোৰ্চ পঢ়িলে তোমালোকে অনলাইন কৰিব পাৰিবা বা এই স্কলাৰশ্বিপটো পাবা, কি কোৰ্চ পঢ়িলেও তোমালোকে অনলাইন কৰিব নোৱাৰিবা সেই সম্পৰ্কটো জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। ঈশানোদয় স্কলাৰশ্বিপটোৰ জৰিয়তে যিহেতু ছাত্ৰ ছাত্ৰীসকলে 2,80,800 টকা আৰু 1,94,400 টকা স্কলাৰশ্বিপ হিচাপে লাভ কৰিব। এই স্কলাৰশ্বিপটো লাভ কৰিবৰ বাবে তোমালোকক পাৰ্চেণ্টেজ কিমান লাগিব সেই ক্ষেত্ৰত তোমালোক বহুতেই প্ৰশ্ন কৰিছিলা। গতিকে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ যে ঈশানোদয় স্কলাৰশ্বিপটো এনি ৰিজনত দিয়া হয়, মানে নৰ্থ ইষ্ট ৰিজনৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপটো লাভ কৰে। গতিকে নৰ্থ ইষ্ট ৰিজনৰ 10,000 ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপটো লাভ কৰিব। এই 10,000 ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰোঁতে সাধাৰণতে হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্কছ পাইছে সেইটোৰ ওপৰতে ভিত্তি কৰা হয়। প্ৰতিটো বছৰতে এই মাৰ্কছৰ উঠা নমা হৈ থাকে, মানে কাট অফ মাৰ্কছটো উঠা নমা হৈ থাকে। কেতিয়াবা দেখা যায় যে 75 পোৱা ষ্টুডেণ্টেহে এই ঈশানোদয় স্কলাৰশ্বিপ লাভ কৰিছে আৰু কেতিয়াবা কিন্তু 70%লৈও নামি আহিছে। 2022 চনত যিসকলে পাছ কৰিছে তেওঁলোকৰ যিটো কাট অফ মাৰ্ক সেইটো 74 পইণ্ট চামথিঙলৈ আহিছে, অৰ্থাৎ 74তকৈ যিসকলে তলত পাইছে পাৰ্চেণ্টেজ সেইসকলে কিন্তু এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হোৱা নাছিলে। কিন্তু প্ৰথম পৰ্যায়ত যিহেতু 2014-15 চনৰ পৰা এই স্কলাৰশ্বিপটো দিয়া হৈছে তেতিয়া কিন্তু 65 পোৱা ছাত্ৰ ছাত্ৰীসকলেও এই স্কলাৰশ্বিপ ল'বলৈ সক্ষম হৈছিল। কিমান পাৰ্চেণ্টেজ পালে তোমালোকে ঈশানোদয় পাবা সেইটো আচলতে কৈ দিব পৰা কথা নহয়, কিন্তু 75 যদি তোমালোকৰ পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে তোমালোকে এই স্কলাৰশ্বিপটো পাবাই। ইয়াত কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। বহুতে তোমালোকে এইটো প্ৰশ্ন কৰিছা যে কাষ্ট বেচিছত বা মই জেনেৰেলৰ হয়, মোৰ EWS আছে গতিকে মই পামনে। যদি জেনেৰেলৰ হয় বা OBC হয়, SC হয়, কোনটো কাষ্টৰ সেইটো প্ৰয়োজন নাই, মাত্ৰ ইয়াত মেৰিট বেচিছত এই স্কলাৰশ্বিপটো দিয়া হয়। মানে ইয়াত কাষ্ট চাৰ্টিফিকেটৰ গুৰুত্ব নাই, ইয়াত এখনেই চাৰ্টিফিকেট লাগে, সেইখন হ'ল তোমালোকৰ ইনকাম চাৰ্টিফিকেট। মানে অভিভাৱকসকলৰ ইনকাম যদি 4.5 লাখৰ তলত তেতিয়াহ'লে তোমালোকে এই স্কলাৰশ্বিপৰ বাবে অনলাইন কৰিব পাৰিবা আৰু স্কলাৰশ্বিপটো লাভো কৰিবা যদি কাট অফ মাৰ্কৰ ভিতৰত তোমালোকৰ মাৰ্কছ থাকে। এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকে চাই লোৱা। অনলি UG ষ্টুডেণ্টছ আৰ এলিজিবল টু এপ্লাই ফৰ ঈশানোদয় স্কলাৰশ্বিপ 2024। মানে যিসকল আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট সেইসকলেহে এই স্কলাৰশ্বিপৰ বাবে অনলাইন কৰিব পাৰিব। বহুতো ষ্টুডেণ্টে এনেকুৱা হয় যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ নকৰি অন্যান্য কিবা কোৰ্চ কৰিলে, তাৰপিছত নেক্সট আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰিছা, এতিয়া এপ্লাই কৰিব পাৰিমনে নাই ধৰণৰ প্ৰশ্নও তোমালোকে সুধিছা। আচলতে ঈশানোদয় একদম ফ্ৰেছ কেণ্ডিডেটসকলকহে দিয়া হয়। যিসকল ফ্ৰেছ হয়, মানে যিসকলে ৰিচেণ্ট পাছ কৰিব তেওঁলোকৰ বাবেহে কৰি পেলাই এডমিশ্যন ল'ব সেইসকল ছাত্ৰ ছাত্ৰীকহে এই ঈশানোদয় স্কলাৰশ্বিপটো দিয়া হয়। আৰু চোৱা, এপ্লিকেণ্ট মাষ্ট হেভ এ ডমিচিয়েল অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। এনি ৰিজনৰ ডমিচিয়েল চাৰ্টিফিকেট তোমালোকৰ থাকিব লাগিব, সেইটো মই আগৰ ভিডিঅ'টো কৈছোঁ। আৰু তোমালোকে 12 পাছ কৰিব লাগিব। কোনবিলাক ইনষ্টিটিউশ্যনৰ পৰা 12 পাছ কৰিলে তোমালোকে এই স্কলাৰশ্বিপটো পাবা সেই সম্পৰ্কত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। নেক্সট চোৱা, এপ্লিকেণ্ট মাষ্ট হেভ টেকেন এডমিশ্যন ইন প্ৰফেশ্যনেল জেনেৰেল অৰ টেকনিকেল কোৰ্চেছ ইন UG এপ্ৰুভ কলেজ ইনষ্টিটিউশ্যন। সেইসকল ছাত্ৰ ছাত্ৰীয়ে ঈশানোদয় লাভ কৰিবা যিসকলে প্ৰফেশ্যনেল জেনেৰেল অৰ টেকনিকেল কোৰ্চত নামভৰ্তি কৰিবা আৰু এনেকুৱা ইনষ্টিটিউশ্যন যিবিলাক UGCৰ এপ্ৰুভ কলেজ বা ইনষ্টিটিউশ্যন হয়। নেক্সট আহিলে, ইফ এপ্লিকেণ্ট হেভ টেকেন এডমিটেড ইন IG courses then candidates can apply for this scholarship. Annual family income should be less more than 4.5 lakh. তোমালোকৰ ফেমিলি এনুৱেল ইনকাম 4.5 লাখৰ তলত হ'লে অনলাইন কৰিব পাৰিবা। কোনসকল কেণ্ডিডেট ইলিজিবল নহয় তোমালোকে এইটো জানি লোৱা, যিহেতু বহুতে এই ক্ষেত্ৰত প্ৰশ্ন কৰিছিলা। ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং কোৰ্চেছ থ্ৰু অ'পেন ইউনিভাৰ্চিটি। অ'পেন ইউনিভাৰ্চিটিৰ পৰা তোমালোকে যদি কোৰ্চ কৰিছা বা অ'পেন ইউনিভাৰ্চিটি আণ্ডাৰত কোৰ্চ কৰিছা তেতিয়াহ'লে তোমালোক ইলিজিবল নহ'বা। এপ্লিকেণ্টছ হু অলৰেডি হেজ এ স্কলাৰশ্বিপ ফৰ পাৰ্চুইং দ্য UG ডিগ্ৰী। ডিগ্ৰীৰ বাবে তোমালোকে যদি অন্য স্কলাৰশ্বিপ পাইছা তেতিয়াহ'লেও তোমালোকে স্কলাৰশ্বিপ লাভ নকৰিবা। হু হেভ টেকেন এডমিশ্যন থ্ৰু দ্য মেনেজমেণ্ট কোটা। মেনেজমেণ্ট কোটা আণ্ডাৰত যদি কোনোবাই এডমিশ্যন লৈছা তেতিয়াহ'লেও তোমালোকে ঈশানোদয় স্কলাৰশ্বিপ লাভ কৰিব নোৱাৰিবা।
নেক্সট আহিলে ষ্টুডেণ্ট হু আৰ পাৰ্চুইং ডিপ্ল'মা কোৰ্চেছ যিসকলে কৰিছা তেওঁলোকে নাপাবা ষ্টুডেণ্ট হুজ পেৰেণ্টছ ইনকাম ইজ মোৰ দেন 4.5 লাখ পাৰ এনাম সেইসকল ছাত্ৰ ছাত্ৰীও ঈশানোদয় স্কলাৰশ্বিপ লাভ নকৰিবা এতিয়া ঈশানোদয় স্কলাৰশ্বিপত কিমান টকা দিয়া হয় সেই সম্পৰ্কত তোমালোকে সবিশেষ তথ্যখিনি জানা যিহেতু এই সম্পৰ্কত তোমালোকে বহুতে কমেণ্ট কৰি সুধিছিলা মান্থলি স্কলাৰশ্বিপ এমাউণ্ট 7,800 rupees is given to those selected students who are pursuing technical, medical, professional, paramedical courses. মন কৰিবা যিসকলে টেকনিকেল কোৰ্চ পঢ়িছা মেডিকেল বা প্ৰফেশ্যনেল পেৰামেডিকেল কোৰ্চেছ কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীয়েহে 7,800 টকা মাহে লাভ কৰিবা মানে 2,80,800 টকা স্কলাৰশ্বিপ লাভ কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে নেক্সট আহিল 5,400 পাৰ মান্থ ফৰ এ জেনেৰেল ডিগ্ৰী কোৰ্চ BA, BSc, BCom, BMS, BBA, etc. এইকেইটা কোৰ্চ যিসকলে কৰিবা সেইসকলে কিন্তু 5,400 টকাকৈ মাহে লাভ কৰিবা অৰ্থাৎ অল টোটেল তোমালোকে 1,92,000 টকা স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হ'বা আৰু পাৰ মান্থ টেকনিকেল মেডিকেল প্ৰফেশ্যনেল পেৰামেডিকেল কোৰ্চেছ ইনক্লুডিং কি চোৱা MBBS, BAMS, BDS, BArc, BTech, etc. কৰিবা সেইসকলো কিন্তু 7,800 টকাকৈ লাভ কৰিবা এতিয়া দ্য স্কলাৰশ্বিপ উইল নট বি ৰিনিউড ইফ দ্য এৱাৰ্ডি ফেইলছ ইন দ্য এনুৱেল অৰ টাৰ্ম এণ্ড এক্সামিনেশ্যন অফ দ্য কোৰ্চ এইটো মন কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীয়েহে এই সম্পূৰ্ণ স্কলাৰশ্বিপটো লাভ কৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিটো ছেমিষ্টাৰত পাছ কৰি গৈ থাকিবা ডকুমেণ্টছ কি লাগিব চোৱা ডকুমেণ্টছৰ ক্ষেত্ৰত মই আগৰ ভিডিঅ'টো কৈছিলোঁ প্ৰথম কথা ডমিচিল চাৰ্টিফিকেটখন তোমালোকে উলিয়াবই লাগিব ডমিচিল চাৰ্টিফিকেট নহ'লে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব পাৰা আৰু ইয়াৰ লগত PRC খনো লাগিব বহুতো ষ্টুডেণ্টে ইতিমধ্যে আগৰ ভিডিঅ'টোত কমেণ্ট কৰিছা যে PRC নোহোৱাৰ বাবে কোনোবাই যোৱা বছৰ এই ঈশানোদয় স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহ'লা গতিকে তোমালোকেও সময় থাকোঁতেই PRCখন উলিয়াই থ'বা নেক্সট আহিলে প্ৰুফ অফ এনুৱেল ইনকামৰ চাৰ্টিফিকেট তোমালোকক লাগিবই ইয়াত কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট তোমালোকে প্ৰডিউচ কৰিব নালাগে যি কি নহওক আজি ভিডিঅ'টো তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ যিহেতু তোমালোকে যথেষ্টখিনি কমেণ্ট কৰিছিলা নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ লাভ কৰিছা আজিলৈ ইমানেই ধন্যবাদ